নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিত থকা 4 নম্বৰ পাঠ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। এইটো এটা পদ্যাংশ বা কবিতা। ইয়াৰ ৰচক হ'ল ডক্টৰ ভূপেন হাজৰিকা। এই কবিতাটোৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে আমি গোটেইখিনি সুন্দৰকৈ ভিডিঅ'টোত আলোচনা কৰিছোঁ আৰু তোমালোকক লিখি দিয়া হৈছে সুন্দৰকৈ এনসাৰবিলাক লগতে বুজাই দিয়া হৈছে। প্ৰশ্নখিনি আৰম্ভ কৰাৰ আগতে তোমালোকক কেইটামান মই ইম্পৰ্টেণ্ট পাৰ্ট দেখাই দিছোঁ। এই পাৰ্টটো পঢ়িলে তোমালোকে আগত কি পঢ়ি লোৱা দৰকাৰ আৰু ইম্পৰ্টেণ্ট আছে, যাৰ পৰা তোমালোকে এক্সামত প্ৰশ্ন পাবা। ঠিক আছে, তোমালোকে পাৰ্টটো পঢ়াৰ আগত এবাৰ ভালকৈ কবি পৰিচয়খিনি পঢ়ি ল'বা। ইয়াৰ পৰা 1 মাৰ্ক অহাৰ সম্ভাৱনা আছে, 1ৰ পৰা 2 মাৰ্ক, যিহেতু ডক্টৰ ভূপেন হাজৰিকা বহুত বিখ্যাত মানুহ আছিলে এজন। সেইকাৰণে তেখেতৰ পৰিচয়খিনি তোমালোকে ভালকৈ জানি ল'বা। তাৰপিছত তোমালোকে কবি পৰিচয়খিনি পঢ়া হোৱাৰ পিছত তোমালোকে এই পাৰ্ট বোধ যি আছে এইখিনি ভালকৈ পঢ়ি ল'বা। পাৰ্ট বোধ পাৰ্টত একচুৱেলি কি ক'ব খুজিছে, ইয়াৰ অৰ্থ কি, মানে সাৰাংশখিনি ইয়াৰ পৰা তোমালোকে বুজি পাবা। তেতিয়া কি হ'ব, যিকোনো ব্যাখ্যা আহিলে, সাৰাংশ লিখা আহিলে তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা। তাৰপিছত তোমালোকে কি পঢ়িবা, শব্দাৰ্থ আৰু টোকা। এইখিনি বস্তু পঢ়িলে শব্দাৰ্থ আৰু টোকা মানে ইয়াত বেলেগ একো নাই। এই পাঠৰ এই কবিতাটোত যিমানখিনি গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেণ্ট শব্দ আছে তাৰে অৰ্থবোৰ ইয়াত লিখা আছে। আৰু তোমালোকৰ প্ৰতিটো এক্সামত এই পাঠৰ যি এই শব্দাৰ্থ আৰু টোকা আছে ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন অহা দেখা যায়। তোমালোকৰ প্ৰশ্নাৱলীত চাবা, যেতিয়া তোমালোকে ভাষা বিষয়ক পঢ়িবা তাতে তোমালোকৰ সমাৰ্থক শব্দ, বিপৰীত শব্দ ইয়াৰ পৰা 2টা হ'লেও কমচে কম উঠাই দিয়া থাকিব। তোমালোকে প্ৰশ্নখিনি পঢ়াৰ আগত এইখিনি কাম কৰি ল'বা, তেন্তে কি হ'ব, এই পাঠটো তোমালোকৰ একেবাৰে ক্লিয়াৰ হৈ যাব। এনেকুৱা প্ৰশ্ন এটাও নাহিব যে তোমালোকে এক্সামত লিখিব নোৱাৰিবা। এনেকৈ পঢ়িলে গোটেইখিনি হৈ যাব। এতিয়া আমি আৰম্ভ কৰিম তোমালোকৰ প্ৰশ্নাৱলী। প্ৰশ্নাৱলীৰ প্ৰথমতে আছে ভাৱ বিষয়ক, তাৰে চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে? কাক জনাইছে? ইয়াৰ উত্তৰ হ'ব, কবিতাটোত কবিগৰাকীয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে। নেক্সট প্ৰশ্ন কি আছে তোমালোকৰ, কবিৰ প্ৰাপ্য কি? তাক সুধি কোনে প্ৰশ্ন কৰিছিল? উত্তৰ হ'ব, প্ৰচণ্ড ধুমুহাই কবিক তেওঁৰ প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল। নেক্সট প্ৰশ্ন, কবিক বিশাল দৃষ্টি কোনে দিলে? উত্তৰ হ'ব, মহাকাশে কবিক বিশাল দৃষ্টি দিলে। নেক্সট প্ৰশ্ন তোমালোকৰ কি আছে, মুমূৰ্ষ মানৱক জীৱন বিদ্যুৎ কিঞ্চিত যদি দিব পাৰ, ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে? উত্তৰ হ'ব, বিদ্যুৎ শব্দ ইয়াত জীৱনী শক্তি সদৃশ পোহৰক বুজাইছে। কবিয়ে মুমূৰ্ষ মানৱক জীৱনী শক্তি প্ৰদান কৰিব বিচাৰিছিল। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্ন কি আছে, প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল? উত্তৰ হ'ব, তোমাৰ প্ৰাপ্য কি কোৱা বুলি প্ৰচণ্ড ধুমুহাই কবিক প্ৰশ্ন সুধিছিল। এই প্ৰশ্নটো কবিক সুধিছিল কোনে? প্ৰচণ্ড ধুমুহাই। এতিয়া তোমালোকৰ 1 নম্বৰৰ প্ৰশ্নখিনি শেষ হ'ল। 2 নম্বৰত কি আছে, বজ্ৰই কবিক কি দিলে? উত্তৰ হ'ব, বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহস দিলে। কি দিছে? ইম্পৰ্টেণ্ট হয় 2 নম্বৰ প্ৰশ্নটো, উদাত্ত কণ্ঠ আৰু সাহস, এই 2টা বস্তু কোনে দিলে? বজ্ৰই দিলে। তাৰপিছত তোমালোকৰ নেক্সট কি আছে, কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে কি বুজাব খুজিছে? ইয়াৰ উত্তৰ হ'ব, যিমানে বিলাই দিবা সিমানে হবা মহান, তাৰে নাম সঁচা উদাৰতা। কবিয়ে ইয়াত সঁচা উদাৰতা কথাষাৰেৰে ত্যাগক বুজাইছে। 4 নম্বৰ, কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা? ইয়াৰ উত্তৰ হ'ব, কবি নিজে এজন প্ৰখ্যাত কণ্ঠশাৰী হোৱা বাবেই বজ্ৰৰ কণ্ঠৰে ধুমুহাৰ শক্তিৰে গাই দিগন্ত কঁপোৱাৰ কথা উল্লেখ কৰিছে। তাৰপিছত কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃতি জগতৰ নানা উপাদান যেনে আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা নানা গুণ কৰি মহৎ মানৱীয় অনুভূতিৰ জয়গান গোৱাৰ প্ৰয়াস কৰিছে। এইটো হ'ব কবিক, কিবক নহয়। কবিক এই গুণ প্ৰদান কৰাৰ বাবে কবিয়ে প্ৰকৃতিৰ উপাদান আকাশ, ধুমুহা আৰু বজ্ৰক আহ্বান জনাইছে। সেয়ে কবি গীতিকাৰজনক প্ৰকৃতিৰ এক অন্যান্য উপাদান বজ্ৰই কি লাগে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কবি গীতিকাৰে বজ্ৰৰ পৰা
শক্তিশালী উদাত্ত কণ্ঠটি বিচাৰিছে যিটো কণ্ঠৰে কবি গীতিকাৰ তথা গায়ক ডক্টৰ ভূপেন হাজৰিকাই কি আছিল এইটো ভূপেন হ'ব ভূপেন হাজৰিকাই দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কপাব বিচাৰিছে এতিয়া তোমালোকৰ 5 নম্বৰ প্ৰশ্নত কি আছে কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে উত্তৰ হ'ব কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত পাবলৈ সাজু হৈছে ইয়াত পাবলৈ নহয় ইয়াত কি হ'ব গাবলৈ সাজু হৈছে ইয়াত তোমালোকে গ কৰি দিবা প্ৰশ্নত চোৱা গাবলৈ আছে ইয়াত বাই মিষ্টেক আহি গৈছে নেক্সট প্ৰশ্ন আছে তোমালোকৰ আকাশ ধুমুহা আৰু ব্ৰজক কবি এটো কবিয়ে হ'ব কবিয়ে কি কাৰণে পৰ্ণিপাত জনাইছে বহলাই লিখা উত্তৰ হ'ব আকাশ ধুমুহা আৰু বজ্ৰৰ পৰা নানা গুণ আহৰণ কৰি মানৱৰ লগতে দানৱৰ সমাজত মানৱৰ জয়গান গাব বিচৰা কবি গীতিকাৰ তথা সুগায়ক ডক্টৰ ভূপেন হাজৰিকাই প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক গীত কবিতাটিৰ জৰিয়তে তেওঁৰ বিশাল মনৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে কবিয়ে মুমূৰ্ষ মানৱক কিঞ্চিত জীৱনৰ বিদ্যুৎ অৰ্থাৎ জীৱনৰ শক্তি স্বৰূপ পোহৰ প্ৰদান কৰিব বিচাৰিছে কবিয়ে যি শক্তি স্বৰূপ পোহৰ দানৱৰ সমাজত মানৱৰ গীত গাই সিঁচি দিব বিচাৰিছে সেই শক্তি কবি গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই আকাশে প্ৰদান কৰা পূৰ্ণ বিশালতা ধুমুহাই প্ৰদান কৰা প্ৰচণ্ড শক্তি আৰু বজ্ৰই দিয়া উদাত্ত কণ্ঠ আৰু সহায়ৰ যুক্তিৰ দ্বাৰা লাভ কৰিছে এতিয়া তোমালোকৰ আছে ব্যাখ্যা কৰা ক নম্বৰ ব্যাখ্যা আছে বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা মই ক'ল বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া এইটো ব্যাখ্যা কৰিলে কি হ'ব উত্তৰ আছে তোমালোকৰ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এই কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ জগতৰ নানা উপাদান যেনে আকাশ ধুমুহা বজ্ৰৰ পৰা নানা গুণ লাভ কৰি মহৎ মানৱীয় অনুভূতিৰ জয়গানে গোৱাৰ প্ৰয়াস কৰিছে এই গুণ প্ৰদান কৰাৰ বাবে কবিয়ে প্ৰকৃতিৰ উপাদান আকাশ ধুমুহা আৰু বজ্ৰৰ ওচৰত আহ্বান জনাইছে কবি গীতিকাৰজনক প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজৰ এটি উপাদান বজ্ৰই তেওঁৰ কাম্য কি বুলি সোধাত কবি গীতিকাৰে বজ্ৰৰ পৰা শক্তিশালী উদাত্ত কণ্ঠ বিচাৰিছে যিটো কণ্ঠৰে কবি গীতিকাৰ তথা গায়ক ডক্টৰ ভূপেন হাজৰিকাই দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কপাব বিচাৰিছে কবি গীতিকাৰ তথা ভূপেন হাজৰিকাই এই গীত ফাঁকিৰ জৰিয়তে তেওঁৰ বিশাল মানৱীয় অনুভূতিক কৰি তোলাত সমৰ্থ হৈছে নেক্সট তোমালোকৰ আছে কি এইটো খ নম্বৰ ব্যাখ্যা সেয়েহে আকাশ তুমি দিবা যদি কি কৈছে সেয়েহে আকাশ তুমি দিবা যদি খুজি চাই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া এইটো ব্যাখ্যাৰ উত্তৰ হ'ব কি প্ৰকৃতিৰ বিভিন্ন উৎপ্ৰেৰণাদায়ক উপাদান যেনে আকাশ ধুমুহা আৰু বজ্ৰৰ পৰা নানা গুণ আহৰণ কৰি দানৱৰ সমাজত মানৱৰ গীত হ'ব ইয়াত গীত গাব বিচৰা কবি গীতিকাৰ তথা গায়ক ডক্টৰ ভূপেন হাজৰিকাই এই কবিতা ফাঁকিৰ জৰিয়তে তেওঁৰ বিশাল হৃদয়ৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে উদ্ধৃত কবিতা ফাঁকিত কবি গীতিকাৰ গৰাকীয়ে প্ৰকৃতিৰ অন্যান্য উপাদান আকাশক সংকীৰ্ণতাখিনি এৰি পূৰ্ণ বিশালতাখিনি বিচাৰি আহ্বান জনাইছে সেয়ে কবি গীতিকাৰজনে আকাশক কৈছে সংকীৰ্ণতা এৰি অৱদান ৰূপে তোমাৰ বিশালতা দিয়া যদি আজিয়েই দিয়া কবিতা ফাঁকিৰ জৰিয়তে কবি গীতিকাৰ গৰাকীৰ মহানুভাৱৰ পৰিচয় ফুটি উঠিছে গ নম্বৰ ব্যাখ্যা আছে তোমালোকৰ মহাকাশে দিলে মোক বিশাল সৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি ইয়াৰ উত্তৰ হ'ব প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক শীৰ্ষক গীতি কবিতাটিৰ কবি গৰাকী নিজে এজন সুগায়ক সেয়ে তেওঁ সমাজৰ বাবে যি গীত গাব বিচাৰিছে সেই গীতত প্ৰকৃতি জগতৰ নানা উপাদানৰ পহৰা নানা গুণ নিহিত হৈ থকাটো বিচাৰিছে
তাৰ বাবে প্ৰকৃতিৰ উপাদান আকাশ ধুমুহা আৰু বজ্ৰৰ যি নিজা নিজা গুণ সেই গুণসমূহ কবিয়ে লাভ কৰি তেওঁৰ কলিজাৰ সঁচা সুৰ সিক্ত গীতেৰে দিগন্ত কঁপাব বিচাৰিছে। সেয়ে কি কৰিছে, এইটো নহ'ব, সেয়ে কবিৰ ইচ্ছাই, এইটো কি হ'ব, এইটো কবিৰ ইচ্ছা অনুসৰি প্ৰকৃতিৰ উৎপ্ৰেৰণাদায়ক উপাদান আকাশে কবিক দিছা বিশাল দৃষ্টি, তাৰপিছত তোমালোকৰ ধুমুহাই এইটো দিছা প্ৰচণ্ড শক্তি আৰু বজ্ৰই দিছা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ উপাদানসমূহৰ পৰা বিচৰা গুণসমূহ লাভ কৰিবলৈ সক্ষম হোৱা কথাকে সগৌৰৱে ঘোষণা কৰিছে। এতিয়া তোমালোকৰ ঘ নম্বৰ ব্যাখ্যাত আছে, মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতে যদি দিব পাৰ, আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে প্ৰণিপাত কৰ। ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ হ'ব, কবি গীতিকাৰ তথা সুগায়ক ডক্টৰ ভূপেন হাজৰিকাই প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক গীত কবিতাটিত কবিগৰাকীৰ অন্তৰত বিচিত্ৰ ভৱানুভূতিৰ লগতে প্ৰকৃতি আৰু মানৱ সমাজ সংস্কৃতিৰ সামগ্ৰিক ৰূপৰেখা ফুটি উঠিছে। কবি গীতিকাৰ গৰাকীয়ে প্ৰকৃতি জগতৰ নানা উপাদানৰ পৰা নানা গুণ আহৰণ কৰি কলিজাৰ সঁচা সুৰ সিক্ত কৰি দানৱৰ সমাজত যি মানৱৰ গীত গাব বিচাৰিছে, সেইসমূহ গুণ কবিয়ে আকাশ ধুমুহা আৰু বজ্ৰৰ পৰাই লাভ কৰিছে। সেয়ে আকাশ ধুমুহা আৰু বজ্ৰৰ ওচৰত কবিয়ে প্ৰণিপাত কৰিছে। এতিয়া তোমালোকৰ ভাৱ বিষয়ক শেষ হ'ল। এতিয়া আছে কি ভাষা বিষয়ক। ভাষা বিষয়কত কি থাকে, তোমালোকৰ ব্যাকৰণ ৰিলেটেড বা ভাষা ৰিলেটেড বস্তু থাকে। 4 নম্বৰত দিছে তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। এই সমাৰ্থক শব্দ মানে কি বুজা, তোমালোকে একে অৰ্থ হ'ব কিন্তু শব্দটো বেলেগ হ'ব, ইয়াৰ অৰ্থটো একে হ'ব। কি ধুমুহা, বুকু, কাম্য, সংকীৰ্ণতা, এইকেইটাৰ কি কৰিব লাগে, সমাৰ্থক শব্দ লিখিব লাগে। মই তোমালোকক সুন্দৰকৈ লিখি দিছোঁ। ধুমুহা হ'লে হ'ব বৰদৈচিলা, বুকু হ'লে হৃদয়, কাম্য হ'লে বিচাৰ, সংকীৰ্ণতা মানে ঠেক। তাৰপিছত তোমালোকৰ আছে বিশাল মানে হৈছে বহল, দানৱ হৈছে দৈত্য, প্ৰণিপাত হৈছে প্ৰণাম, সিক্ত মানে হৈছে তিতা। এইবোৰ ইম্পৰ্টেণ্ট, ইয়াৰ পৰা যিকোনো এটা তোমালোকৰ এক্সামত আহিব পাৰে। তলত দিয়া শব্দকেইটা কি কাৰণে মূৰ্ধন্য হৈছে লিখা। কণ্ঠ, পূৰ্ণ, প্ৰচণ্ড, সংকীৰ্ণতা, প্ৰণিপাত, এইকেইটা বস্তুত কিয় মূৰ্ধন্য ব্যৱহাৰ হৈছে, দন্তন্য কিয় হোৱা নাই, মূৰ্ধন্য কিয় হৈছে, এইটো লিখিব লাগে। ঠিক আছে, আমি প্ৰথমতে কণ্ঠত মূৰ্ধন্য কিয় ব্যৱহাৰ হৈছে, ত বৰ্গৰ লগত ন যুক্ত হোৱাৰ কাৰণে কি মূৰ্ধন্য হৈছে, অৰ্থাৎ তৰ পিছত যদি ন আহে সেইটো দন্তন্য নহয়, মূৰ্ধন্য ব্যৱহাৰ হয়। মনত ৰাখিবা, তৰ পিছত কি হয়, ন আহিলে মূৰ্ধন্য ব্যৱহাৰ কৰা হয়। পূৰ্ণ ইয়াত কি আছে, পৰ পিছত ৰ আছে, পূৰ্ণ মাজত এটা ৰ আছে নহয়, এই ৰৰ পাছত দন্তন্য কি হয়, মূৰ্ধন্য হয়। মনত ৰাখিবা, তৰ পিছতো মূৰ্ধন্য হয় আৰু ৰৰ পিছতো মূৰ্ধন্য হয়। প্ৰচণ্ড ইয়াত কি আছে, ত বৰ্গৰ কোনো বৰ্ণৰ লগত ন যুক্ত হোৱাৰ বাবে কি হৈছে, মূৰ্ধন্য ব্যৱহাৰ হৈছে। সংকীৰ্ণতা ইয়াত আমি আগতে পঢ়িছোঁ, ৰ আছে, ইয়াত এটা মাজতে ৰ আছে, কি আছে ইয়াত, এই ক দীৰ্ঘ ইকাৰৰ পিছত ৰ আছে, কীৰ্ণতা, এই ৰৰ থকাৰ কাৰণে কি হৈছে, দন্তন্য মূৰ্ধন্য হৈছে। তাৰপিছত কি আছে প্ৰণিপাত, ইয়াত পৰ পিছত এটা ৰ আছে, প্ৰণিপাত, ৰৰ পাছত দন্তন্য কি হয়, মূৰ্ধন্য হয়। 10 নম্বৰত কি দিয়া আছে তোমালোকক, তলত দিয়া শব্দকেইটা কি কাৰণে মূৰ্ধন্য হৈছে লিখা। চেম ওপৰত যেনেকৈ মূৰ্ধন্য হোৱাৰ কাৰণ ইয়াত কি লিখিব লাগে, মূৰ্ধন্য হোৱাৰ কাৰণ মুমূৰ্ষ আৰু দৃষ্টি দুটা লিখিব লাগে। মুমূৰ্ষ ৰৰ পাছত থকা প্ৰত্যয়ৰ খ মূৰ্ধন্য হয় আৰু দৃষ্টি ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত খ মূৰ্ধন্য হয়। হৈ গ'ল। এতিয়া আছে তোমালোকৰ 11 নম্বৰত সন্ধি ভাঙা। দিগন্ত, সৰ্বাকাশ, সংকীৰ্ণ, এই তিনিটা বস্তু কি কৰিব লাগে, সন্ধি ভঙাব লাগে। উত্তৰ হ'ব কি, দিগন্ত কি আছে, দিগন্ত হ'লে কি হ'ব, দিগ যোগ অন্ত হ'লে কি হ'ব, দিগন্ত। সৰ্বাকশ, সৰ্বযোগ আকাশ কি হয়, সৰ্বাকশ। সংকীৰ্ণ, সমযোগ আকীৰ্ণ
সংকীৰ্ণ। এইখিনিতে তোমালোকৰ এইটো পাৰ্ট গোটেইখিনি আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। চ' তোমালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।